ক'ব লাগিব যে এই জনমত আসলতে ইমান মৰমৰ ইমান সন্মানৰ যোগ্য মই নহওঁ তথাপিতো আপোনালোকৰ এই মৰম এই সন্মানক আপোনালোকে দিয়া মৰম আৰু আশীৰ্বাদৰ নিৰ্মালী ৰূপে মই শিৰত তুলি লৈছোঁ আৰু যেনেধৰণে মোৰ কথা বৰ্ণনা কৰা হৈছে ধ্ৰুৱই যেনেধৰণে কৈছে আসলতে মই সিমানৰ পাত্ৰ নহয় এই গুৰু সংস্কৃতিৰ সেৱাত মই লাগি থকা বৰ্তমান মই এজন প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰহে মই এতিয়াও শিকিহে আছোঁ আৰু অনাগত জীৱনত মই বহুত দূৰ বাট বুলিবলৈ বাকী আছে আজি ধন্য মই যে মোক 11 তাৰিখে নিমন্ত্ৰণ জনোৱা হৈছিল কিন্তু আসলতে মই আপোনালোকক গৌৰৱেৰে কওঁ যে মোৰ নিচেই সন্মুখত এভাগ নামঘৰ লগোৱাবৰা নামঘৰ মোৰ তাত ভাগৱত চলি আছে মই তাৰ প্ৰধান সম্পাদক আৰু মই এইকাৰণে ক'ব বিচাৰিছোঁ যে জিতুট দাই জানে এইখিনি কথা আৰু তাতকৈ চাক্ষুষ প্ৰমাণ হিচাপে সন্মানীয় অশোক শইকীয়া ডাঙৰীয়া পুৰোহি আচলতে আমাৰ ভাগৱতৰ আছিলগৈ তেখেতে মোক দেখিছে তথাপিতো আপোনালোকৰ আদেশ আপোনালোকৰ মৰম সেইকাৰণে মই আপোনালোকৰ মাজলৈ দৌৰি আহিছোঁ আহি যে এই যে বতাহ বৰষুণ আপোনালোকৰ বুকুত যি চাত বলিছে মোৰ বুকুতো তেনেকৈয়ে বলিছে মই আহি ফোন কৰিছোঁ আমাৰ ফালে বৰষুণ দিছে নেকি কাৰণ বাহিৰত 500 গছ চাকি জ্বলাইছোঁ কিন্তু মই সোমাই আহোঁতে মোৰ লগত অহা ভাইটিটোক কৈছোঁ তই চিন্তা নকৰিবিও ভগৱান ইমান নিষ্ঠুৰ হ'ব নোৱাৰে আৰু নহয় ঠিক সেইদৰে আকৌ এবাৰ গুৰু আসনলৈ সেৱা জনাইছোঁ যে প্ৰভু এইকেইটা দিন আমাক সকলোকে এই গুৰু সংস্কৃতিৰ সেৱাত যিসকলে নিস্বাৰ্থভাৱে আজি কিমান দিনৰ কাৰ্যসূচী মই নাজানো মই প্ৰমাণস্বৰূপে ক'ব পাৰোঁ যে জুলাই মাহৰ 15টা দিন মই আপোনালোকৰ অস্থায়ী কাৰ্যালয়ৰ মুখেদি অহা যোৱা কৰিলোঁ 15 দিন একেৰাহে অহা যোৱা কৰিলোঁ ধ্ৰুৱই জানে কিন্তু আচলতে মই নোসোমাওঁ কাৰণ মই এইফালে বৰহোলা বেকাজান তৰাণী এই 3 ঠাইত মই কৰ্মশালা কৰিছিলোঁ আৰু 15 দিন মই অহা যোৱা কৰিছিলোঁ মই আপোনালোকৰ সেই জুলাই মাহৰ পৰা আপোনালোকৰ যিটো কষ্ট ত্যাগ সেইখিনি কিন্তু মই চাক্ষুষ প্ৰমাণ আৰু ঠিক সেইদৰে সেই ভাগৱতৰটো মই কি কৰি আহিছোঁ কি কৰি নাই অহা দেখাসকলে দেখিছে গতিকে এক বৰ দুখ লাগে আচলতে পতাসকলে গম পায় কিমান কষ্ট কিমান ত্যাগ আৰু আপোনালোকে বিশ্বাস ৰাখক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত আছে ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত আছে আৰু সেইকাৰণে চাওক বতৰ ফৰকাল আৰু এয়া আপোনালোকে ভগৱানৰ পৰা আপোনালোকলৈ প্ৰেৰণ কৰা নিৰ্মালী আৰু শান্তিৰ বাৰ্তা হিচাপে আপোনালোকে শিৰত তুলি লওক এই মুহূৰ্তত আৰু কথা নকওঁ প্ৰজাপতি সপ্তৰথী শিল্পী সমাজৰ ওচৰত মই কৃতজ্ঞ হৈ ৰ'লোঁ সমস্ত তিতাবৰবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞ হৈ ৰ'লোঁ আচলতে এই কথা বতৰা ক'বলৈ মোৰ অকণমান কঁপনি উঠিছে কাৰণ মোৰ কাষত ৰৈ আছে অমিতাভ বৰদলৈ সেইফালৰ পৰা অশোক দাই চাই আছে প্ৰদীপ বৰা চাই আছে জিতু ককাইদেউ আছে যদি মোৰ ক'ৰবাত অকণমান কেনেবাকৈ মোৰ কুটি বিচ্যুতি ঘটে মোক মানে ঠিকছে দিব গতিকে এই অভিভাৱকসকল যেতিয়া থাকে তেতিয়া আচলতে নিজকে বৰ সৌভাগ্যশালী বুলি ভাবোঁ আজি বৰ্তমান সময়ত মোৰ এই অৱস্থা বৰ মানে মোৰ জীৱনৰ অন্যতম এটা শ্ৰেষ্ঠ দিন ৰাইজৰ আশীৰ্বাদ এয়া পঞ্চমবাৰৰ বাবে মই এনেধৰণৰ বঁটা মোৰ এয়া পঞ্চমবাৰ আৰু অনাগত দিনত কিমান দিন জীয়াই থাকোঁ নাজানো কিন্তু ধ্ৰুৱই এটা কথা কৈ গৈছে যে নৱপ্ৰজন্মৰ মাজত সঁচা কথা যে আপোনালোকে কোনোবাই জানে যে মই যিদিনাৰ প্ৰতিযোগিতাৰ বিচাৰকৰ আসনলৈ আহিলোঁ সেইদিনাই কিন্তু মই কাৰোবাক শিকোৱাটো শেষ কৰিলোঁ বন্ধ কৰিলোঁ শিকাব পৰা মানুহ নহয় মোৰ শব্দটো কোৱাটোহে ভুল হৈছে কিন্তু কেতিয়াবা অনুভৱ কৰোঁ আচলতে অভ্যাসৰ নৰ কৰ্ণপথে কৰ সৰহ গতিকে যদি অভ্যাসটো নকৰোঁ তেন্তে মোৰ ক'ৰবাত জতি লগাটো স্বাভাৱিক এটা সময়ত ঢোল বজাইছিলোঁ ভাল বজাইছিলোঁ বুলি ৰাইজে কয় এতিয়া কাণত যদি ঢোলটো দি দিয়ে মোৰ কিন্তু হাতখন নুঘূৰে তাৰ কথা যে মোৰ অভ্যাসৰ পৰা মই আঁতৰি গ'লোঁ যি কি নহওক নতুন ল'ৰা ছোৱালীখিনিক লৈ নৱপ্ৰজন্মক নতুন পুৰুষক লৈ কিবা এটা কৰাৰ মানসেৰে মই কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু জীয়াই থকাৰ দিনকেইটাত মই কিন্তু নতুন পুৰুষক লৈহে মই আগবাঢ়িম মই কিছু ক্ষেত্ৰত আমাৰ পাৰ হৈ যোৱা দিনৰ তিক্ত অভিজ্ঞতা মই আকৌ কৈছোঁ শব্দটো তিক্ত অভিজ্ঞতাৰ বাবে কিছু ক্ষেত্ৰত মই বৰ্তমান জ্যেষ্ঠসকলৰ পৰা
বা মোৰ পিছৰ নবীনসকলৰ পৰা মই অকণমান আঁতৰত আছোঁ। যি কি নহওক আপোনালোক সকলোলৈকে পুনৰবাৰ যথাযোগ্যভাৱে আকৌ এবাৰ মই শ্ৰদ্ধাৰে আপোনালোকৰ চৰণলৈ সেৱা ধৰিছোঁ। আপোনালোকৰ ওচৰত মই সঁচাকৈয়ে বৰ ধৰুৱা হৈ ৰ'লোঁ, কাৰণ আজিলৈকে আপোনালোকৰ কাৰণে মই একো কৰিব পৰা নাই বা মই সুযোগো পোৱা নাই। আৰু সেয়েহে মই কৈছোঁ, অনাগত দিনত যদি কিবা সুযোগ পাওঁ, সপ্তৰথী শিল্পী সমাজৰ তথা তিতাবৰবাসী ৰাইজৰ যদি মোক সেই সুযোগ দিয়ে, তেন্তে মই আজি ৰাজহুৱাকৈ মঞ্চত মই ঘোষণা কৰিছোঁ, আপোনালোকে যেনেধৰণে মোক আদেশ দিয়ে মই তেনেধৰণে আপোনালোকৰ মাজত মই থিয় হ'ম বুলি ৰাজহুৱাকৈ মই আজি অংগীকাৰবদ্ধ হ'লোঁ। পুনৰবাৰ সৰ্বজনলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এই কথা বতৰাখিনি কওঁতে মই যেনেধৰণে আপোনালোকৰ কথা বতৰাই সেৱা ধৰিব লাগিছিল তেনেধৰণে মই পৰা নাই। মোৰ এই কথা বতৰাখিনি অজানিত হৈ যোৱা ভুল ক্ৰুটিৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু মোৰ কথা বতৰাই যদি আপোনালোকৰ অন্তৰত কিবা ধৰণে আঘাত আনিছে তাৰ বাবেও মই নিঃস্বাৰ্থভাৱে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি এই 7 দিনীয়া যি কাৰ্যসূচী সফল সমাপ্তিৰ বাবে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকেইজন বিচাৰকক মই দেখিছোঁ, মই এটা কথা, এই কথাষাৰ অলপ ডাঙৰকৈ ক'বলৈ বিচাৰিম। যদি মোক বিচাৰকসকলে মোক ক'বলৈ কয় মই ক'ম। আচলতে যুদ্ধখন, মই যুদ্ধ শব্দটো ব্যৱহাৰ কৰিছোঁ, মই ক্ষমা প্ৰাৰ্থী। সকলোৰে মুখত আচলতে সকলো কথা ওলোৱাটো ঠিক নহয়। তথাপিতো মই আকৌ ক'বলৈ বিচাৰিম যে বৰ্তমান সময়ৰ প্ৰতিযোগিতাৰ পিছদিনা যি এক পৰিৱেশ ৰচনা কৰিবলৈ যোৱা হৈছে আমাৰ শিল্পী বুলিয়ে কৈছোঁ মই, শিল্পী মনৰ বা শিল্পীসকলৰ দ্বাৰা যিটো এটা অসমীয়া জাতিৰ বাবে চৰম লজ্জাজনক এক পৰিৱেশৰ সৃষ্টি কৰা হয় এই আমাৰ কিবা ফেচবুক ইত্যাদি ইত্যাদি মঞ্চত। মই ইয়াত যিসকল বিচাৰকক মই দেখিছোঁ মই জানো, ব্যক্তিগতভাৱে মই জানো। গতিকে মই অনুৰোধ জনাম আজি এই মুহূৰ্তত, মই নিশ্চয় আমাৰ উদ্বোধক মহোদয়ে এই কথাষাৰ ক'বই, তথাপিতো মই কওঁ যে আপোনালোক প্ৰতিযোগিতাৰ পিছদিনা এইখন মঞ্চলৈ আহক, সেই সাহসকণ দেখুৱাওক। প্ৰতিযোগিতাৰ মঞ্চলৈ আহি বিচাৰকক কালি হৈ যোৱা পৰিৱেশন শৈলীৰ ওপৰত, কুইজ নহয়, হৈ যোৱা পৰিৱেশন শৈলীৰ ওপৰত আপোনালোক সন্মুখলৈ আহি বিচাৰকসকলৰ লগত ভাৱৰ আদান প্ৰদান কৰক সম্পূৰ্ণ শিল্পীৰ মাৰ্জিত ব্যৱহাৰেৰে। মই এই মঞ্চতে নহয়, মই সকলো মঞ্চৰ পৰা কেইদিনমান আগতে যিটো টাইম মই গোলাঘাটত আছিলোঁ তাতো সেই পৰিৱেশ ৰচনা হৈছে। অসম ভাওনা সন্মিলনৰ মুখপাত্ৰ আছে, মই সম্পাদক অসম ভাওনা সন্মিলনৰ। আমাৰ অসম সন্মিলনৰ ফালৰ পৰা মই এটাই মাত্ৰ আপোনালোকক নিবেদন জনাব বিচাৰিছোঁ, এই যে যিখিনি আমাৰ মাজত যিখিনি মনে নিমিলা ধৰণৰ কথা বতৰা আমাৰ মাজত বিভেদ আনিছে, সেই বিভেদক দূৰ কৰিবৰ কাৰণে অহা 6, 7, 8 ডিচেম্বৰ তাৰিখত শ্ৰী শ্ৰী কলীয়াপানী সত্ৰ তিয়কত আমি সদৌ অসমৰ বিচাৰকসকলক একেখন মঞ্চতে লৈ 3 দিনীয়া কাৰ্যসূচীৰে এক বিচাৰকৰ সন্মিলন আমি আহ্বান জনাইছোঁ। সেই অনুষ্ঠানলৈ আজি এই তিতাবৰবাসী ৰাইজক আৰু ইয়াত উপস্থিত থকা সকলো সজ্জনক আমি আন্তৰিকতাৰে আপোনালোকৰ চৰণলৈ আমি নিমন্ত্ৰণ আগবঢ়াইছোঁ। আৰু এইবাৰ যদি নোৱাৰোঁ আচলতে, তেন্তে সেইটো আৰু ডট প্ৰশ্নবোধক বুলি ভাবিব। গতিকে আপোনালোকৰ সহযোগিতা আমি আশা কৰি মোৰ ক'বলগীয়াখিনি অকণমান সময় কথা বেছিকৈ ক'লোঁ। মই উদ্বোধক মহোদয়ৰ ওচৰতো মই ক্ষমা প্ৰাৰ্থী। এই কথাখিনিকে কৈ পুনৰ সকলোলৈকে যথাযোগ্যভাৱে মোৰ শ্ৰদ্ধা সেৱা জনাই এই অনুষ্ঠানৰ সৰ্বতোপকাৰৰ সফল সমাপ্তিৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আপোনালোক সকলো ভালে কুশলে থাকক, আপোনালোকৰ আশীৰ্বাদ চিৰদিন আমাৰ ওপৰত থাকক, ইয়াকে বাঞ্ছা কৰি মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।